সৰ্বপ্ৰথমে আজি লখিমপুৰ খেলমাটি শ্ৰীযুত ৰাম শইকীয়া এগৰাকী আগশাৰী উদ্যোক্তা, তেখেতে যি ওৱান ষ্টপ নামৰ আমাৰ থলুৱা কৃষকসকলৰ সহজৰ অৰ্থে সফলতাৰ অৰ্থে যি ষ্টলখন খুলিছে, প্ৰথমতে মই শুভেচ্ছা জনাইছোঁ। আৰু মই আশা কৰিম এই ষ্টলৰ যোগেদি আমাৰ লখিমপুৰৰ ওচৰ চুবুৰীয়া কৃষকসকলে এটা উৎসাহ পাব পৰা এটা অনুষ্ঠান হওক। এই অনুষ্ঠানটো আমি দেখিছোঁ খুব থলুৱাভাৱে নিৰ্মাণ কৰিছে। ইয়াৰ যদি ষ্টলখন দেখা যায় তেতিয়া অসমীয়া যিটো ভাত সেইটো ফুটি উঠিছে। আৰু ইয়াত যিখিনি বস্তু উপলব্ধ হ'ব তেওঁ বাৰে বাৰে এইটো উলুকি আহিছে যে থলুৱা বস্তু হওক, যিবিলাক অৰ্গেনিক হ'ব পাৰে বা অৰ্গেনিক নহ'লেও সহজে স্বাস্থ্যসন্মত হ'ব পাৰে। গতিকে আৰু লগতে আমি লক্ষ্য কৰিছোঁ যে যিখিনি বস্তু কৰিছে তাত মূলতঃ আমাৰ কৃষকসকল যিসকলে যি খেতি কৰি আছে তেওঁলোকৰ বহু সময়ত বিক্ৰেতাৰ কাৰণে অসুবিধা হয়, বিক্ৰীৰ কাৰণে অসুবিধা হয়। গতিকে সেই বিক্ৰীৰ অসুবিধা দূৰ কৰিবৰ কাৰণে যিটো মাৰ্কেটিং চেনেল, সেই চেনেলটো মেনেজ কৰিবৰ কাৰণে কৈছে। আৰু বৰ্তমান সময়ত যদি দেখা যায়, আমি এজন উপভোক্তা হিচাপে যদি নিজেও চাওঁ, আমি দেখোঁ যে আমি বহু সময়ত আমাৰ স্বাস্থ্যৰ কাৰণে প্ৰয়োজনীয় খাদ্যত আমি খুব কম গুৰুত্ব দিওঁ। আমি গুৰুত্ব দিওঁ আমাৰ মেডিচিনত, আমাৰ আন আনুষংগিক দিশবিলাক। কিন্তু আচলতে আমাক স্বাস্থ্য ভাল কৰি ৰাখিবৰ কাৰণে আমাক ভাল খাদ্য লাগে। আৰু ভাল খাদ্য আমাৰ উৎপাদন হয় আমাৰ গাঁওবিলাকত, আমাৰ ঘৰবিলাকত। কিন্তু সেই ঘৰবিলাকত উৎপাদিত খাদ্যবস্তুৱে আচলতে সেই কৃষকজনে সঁচাই দাম পাইছেনে? যদি নাই পোৱা তেতিয়াহ'লে তেওঁ কেনেকৈ উৎপাদন কৰিব? গতিকে তেওঁ এটা ভাল চিন্তা কৰিছে, সেই উৎপাদন যিসকলে কৰি আছে তেওঁলোকৰ কাৰণে এখন বজাৰ দিবলৈ চেষ্টা কৰিছে। আৰু মই ভাবোঁ তেওঁ এই যি আশাৰে এই কামটো কৰিছে এইটো অনাগত দিনত আৰু বহলভাৱে আহি যাব। আৰু মই আপোনালোকৰ যোগেদি প্ৰতিগৰাকী আমাৰ থলুৱা কৃষকক অনুৰোধ কৰিম, তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন নাই। তেওঁলোকে যদি ভাবে যে আমাৰ এই বস্তুটো মই উৎপাদন কৰিছোঁ, ভাবি লৈছোঁ আমি 5 টকা কল উৎপাদন কৰিলোঁ, তেতিয়াহ'লে তাৰ কলখিনি আমি ক'ত বিক্ৰী কৰিম? তেতিয়াহ'লে অন্ততঃ তেখেতক যোগাযোগ কৰক। তেওঁ ইমান ডাঙৰকৈ ষ্টলখন খুলিছে মূলতে আপোনালোকৰ কথা চিন্তা কৰি, গতিকে সেইটোৰ পৰা আপোনালোকৰ সুবিধা হ'ব বুলি আশা কৰিলোঁ। যি ইয়াত লৈ নিমন্ত্ৰিত কৰা কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী, তেখেতে আপোনালোকক ক'লেই মোৰ উদ্দেশ্যটো। মই ভাবোঁ যে আমাৰ যোনখিনি উপভোক্তা তেখেতসকলে ভাল খাদ্য পাব লাগে, কাৰণ ভাল খাদ্যই ভাল স্বাস্থ্যৰ মূল। গতিকে মই এই চিন্তা কৰি আৰু কৃষকসকলে উৎপাদিত তেওঁলোকৰ সামগ্ৰীসমূহ যাতে তেওঁলোকে বিভিন্ন সমস্যাৰ উপভোক্তালৈকে গৈ বিভিন্ন সমস্যাৰ সন্মুখীন হয়, সেই সমস্যাখিনি শেষ কৰি যাতে আমি সহজলভ্য কৰি দিব পাৰোঁ, তাৰ কাৰণে মই চিন্তা কৰি মূলতঃ আমাৰ কৃষকৰ উৎপাদিত খাদ্যৰ উচিত মূল্য, কাৰণ মই ব্যৱস্থা কৰিছোঁ তেওঁলোকৰ উৎপাদন হোৱা সামগ্ৰীসমূহ ইয়াত আহি থৈ যাব। মূল্য তেওঁলোকেই নিৰ্ধাৰণ কৰিব বৰ্তমান সময়ত, আৰু উপভোক্তাই সেই মূল্যতেই লৈ যাব পাৰিব। ইয়াত কোনো মোৰ এক্সট্ৰা কিমা নাই। মাত্ৰ তেওঁলোকে এই বজাৰখন সৃষ্টি কৰাৰ মোৰ যিটো ধাৰণা সেইটো তেওঁলোকে আগবাঢ়ি যাওক। পৰৱৰ্তী পৰ্যায়ত তাৰ আৰু যাতে বহলাব পাৰোঁ সেইটো চিন্তাৰে মই কাম কৰিছোঁ।